ৰাস কমিটিসমূহলৈ ৰাজ্য চৰকাৰৰ উপহাৰ ৰাজ্যৰ 2068খন ৰাস কমিটিলৈ সাহায্য প্ৰদান ৰাজ্যিক কেবিনেটৰ সমাগত ৰাস উৎসৱ ৰাস কমিটিসমূহৰ ব্যস্ততা আৰু উৎসাহৰ মাজতে বুধবাৰে ৰাজ্যিক কেবিনেটে লয় বিশেষ সিদ্ধান্ত ৰাজ্যৰ 2068খন ৰাস কমিটিলৈ 25,000কৈ সাহায্য ৰাজ্য চৰকাৰৰ মাজুলীৰ 66খন ৰাস কমিটিলৈ 50,000কৈ টকাৰ সাহায্য ৰাজ্যিক কেবিনেটৰ অন্তত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহা 5 তাৰিখৰ পৰা ৰাস মহোৎসৱ আৰম্ভ হ'ব গোটেই ৰাজ্যখনত আমি যেনেকৈ দুৰ্গা পূজাৰ সহায় কৰোঁ বিহুক সহায় কৰোঁ তেনেকৈ এইবাৰ কেবিনেটে 2068খন ৰাস সমিতিক 25,000 টকাকৈ ৰাস উৎসৱ অনুষ্ঠিত কৰিবলৈ এককালীন সাহায্য মঞ্জুৰি কৰিছে আৰু মাজুলীৰ যি 67 ৰাস আছে মাজুলী ৰাস সমিতিসমূহক আমি 50,000 টকাকৈ দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ মাজুলীৰ 67খন ৰাসে 50,000কৈ টকা পাব আৰু ৰাজ্যখনৰ 2068খন ৰাসে 25,000 টকা কৰি তেওঁলোকে এককালীন সাহায্য লাভ কৰিব আনহাতে ৰাস কমিটিসমূহৰ ফালৰ পৰা ৰাজ্য চৰকাৰৰ এই বিশেষ উদ্যোগক প্ৰশংসা কৰে সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীয়ে ধন্যবাদ জনায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এক শুভ সংবাদ পাই আমি প্ৰকৃততে আনন্দিত সন্তোষিত তেখেতে সুন্দৰকৈ এই ৰাস পৰিচালিত হ'বৰ কাৰণে আৰু কোনো ফালৰ পৰা যাতে অসুবিধা নহয় আৰ্থিকভাৱে সেইকাৰণে তেখেতে কেবিনেটত যি 50,000কে এই 67খন ৰাস মঞ্চক দিয়াৰ ব্যৱস্থা কৰিলে এইটো আমাৰ কাৰণে সঁচাকৈ অতি আদৰণীয় তেখেতলৈ আমি শাৰদীয় শুভেচ্ছা জনোৱাৰ লগতে এই অনুদান আগবঢ়ালে তাৰ কাৰণে আমি সত্ৰৰ তৰফৰ পৰা তেখেতলৈ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ব্যুৰ' ৰিপৰ্ট অসম লাইভ 24